হেল্ল' এভৰিৱান, এইজন হ'ল অসমৰ জনপ্ৰিয় আৰু সুদৰ্শন অভিনেতা উৎপল দাস। যোৱা কিছুদিন আগতে ৰাজমুকুট থিয়েটাৰৰ মঞ্চত অভিনয় কৰি থাকোঁতে মঞ্চৰ পৰা বাগৰি পৰিছিল উৎপল দাস আৰু নন্দিনী কাশ্যপ। আৰু তাৰ পিছতো তেওঁলোকে হস্পিটেলত ভৰ্তি হ'ব লগা হৈছিল। হৈ উঠিও তেওঁলোকে অভিনয় কৰি গৈছে দৰ্শকৰ কাৰণে। তেওঁলোকে হাঁহি কান্দোন চকু পানী আৰু তেওঁলোকৰ নৃত্যৰে মোহাচন্ন কৰি ৰাখিছে। এইজনী হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ। এওঁলোকে ইমান কষ্ট কৰি দৰ্শকৰ বাবে কাম কৰি গৈছে, সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। এজন অভিনেতাই দৰ্শকৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰি দেখুৱাইছে আৰু দৰ্শকসকলে সদায় অভিনেতা এজনক হিৰো হিচাপে চাব বিচাৰে আৰু যিমান কষ্ট হ'লে অভিনেতাজনে সেইখিনি কৰি দেখুৱাইছে উৎপল দাস আৰু নন্দিনী কাশ্যপে। আৰু সঁচাকৈ তেওঁক চেলিউট কৰিছোঁ উৎপল দাস আৰু নন্দিনী কাশ্যপক, দুয়োগৰাকী অভিনেতা অভিনেত্ৰীকে। আপোনালোকে যদি ৰাজমুকুট থিয়েটাৰৰ মঞ্চত তেওঁলোকৰ অভিনয় চাইছে, সঁচাকৈ গমে পাইছে উৎপল দাস এজন কিমান জনপ্ৰিয় অভিনেতা আৰু লগতে দৰ্শকৰ লগত কিমান এটা তেওঁৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। আৰু সেই সম্পৰ্কখিনি আকৌ এবাৰ দেখুৱাই তেওঁ অভিনয় কৰি গৈছে নিজৰ ভঙা হাতেৰে, এখন হাতত বেণ্ডেজ লৈ উৎপল দাস আৰু নন্দিনী কাশ্যপে। আকৌ এবাৰ অসমৰ সকলো ছবি প্ৰেমীৰ পৰা, সকলো যিখিনিয়ে মঞ্চত নাটক চাই ভাল পায় সকলোৰে পৰা তেওঁলোকক প্ৰশংসা কৰিছে।